কাজিৰঙাত ভগৱান হয় কাজিৰঙালৈ আগমন ঘটিল ভগৱানৰ নিজা শৈলীৰে ক্ৰিকেট জগতত গঢ়ি থোৱা অভিলেখ ভংগ কৰাটো আন এক খেলুৱৈৰ বাবে অসম্ভৱ তথা এক অলিক সপোন। সেয়েহে তেওঁক আখ্যা দিয়া হয় ভগৱানৰ সতে। শচীন তেণ্ডুলকাৰৰ কাজিৰঙা আগমনে আপ্লুত কৰিলে প্ৰতিগৰাকী অনুৰাগীক। নিশা বৰ্গছ ৰিজৰ্টত নৈশ যাপন কৰি পৰিবাৰ আৰু কন্যা ক্ৰমে অঞ্জলি তেণ্ডুলকাৰ আৰু ছাৰা তেণ্ডুলকাৰৰ সৈতে পুৱা জিপচি ছাফাৰীৰে পৰিদৰ্শন কৰে বিশ্বখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। পৰিদৰ্শন কৰি অভিভূত হৈ পৰা তেণ্ডুলকাৰে সকলোকে কাজিৰঙা পৰিদৰ্শন কৰিবলৈ আহ্বান জনায়। বোকাখাতৰ পৰা ভূপেন হাজৰিকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।